গহপুৰৰ চেনিজান আৰু মালিপুৰ সংযোগী যি খাৰৈ নৈ আছে, খাৰৈ নৈৰ ওপৰত এখন বাঁহৰ দলং ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি থাকিবলগীয়া হৈছে। সহযোগীয়ে দেখাব আচলতে বহু কষ্ট কৰি এই অঞ্চলৰ ৰাইজ চলে, বিশেষকৈ খেতি পথাৰৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু তেওঁলোকে আজি ঘৰে ঘৰে পইচা তুলি এনেদৰে বাঁহৰ দলং নিৰ্মাণ কৰিবলগীয়া হৈছে যাতায়াতৰ বাবে। আৰু মোৰ সহযোগীয়ে দেখাইছে এনেদৰে বিপদসংকুলভাৱে আচলতে এখন নাৱত উঠি খুঁটা পুতি তেওঁলোকে যাতায়াতৰ বাবে আচলতে নিজৰ ব্যৱস্থা নিজে কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে। কোনো ধৰণৰ চৰকাৰী পক্ষৰ ইয়াত চকু পৰা নাই। আৰু এই অঞ্চলটো ৰাইজ অতিকৈ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোক, তেওঁলোকে দুপইচাৰ বাবে আচলতে হাহাকাৰ কৰিবলগীয়া। তাৰ পাছতো কিন্তু ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি 10 টকা 20 টকাকৈ তুলি এই দলংখন নিৰ্মাণ কৰিবলগীয়া হৈছে। অকণ আহিব আগফালে কওকচোন, দেখিছোঁ আপোনালোকে বিপদসংকুল এখন নাৱত এনেকৈ ৰাইজ উঠি, আৰু দেখিছোঁ হাতত এখন আপোনালোকৰ শ্লিপ পইচা তুলি আছে। গতিকে কিয় এনেদৰে নিৰ্মাণ কৰিবলগীয়া হৈছে? আচলতে কথাটো ক'বলৈ হ'লে লজ্জাৰ বিষয়। বছৰ বছৰ ধৰি আমি চৰকাৰী পক্ষক নিবেদন কৰি আছোঁ। যিকোনো চৰকাৰী পক্ষই আজিলৈকে আমাক কাণ সাৰি দিয়া নাই। বিশেষকৈ আমাৰ মিচিং অধ্যুষিত এলেকাত পিছপৰা অঞ্চল, আমাৰ ইয়াত হাজাৰ হাজাৰ বিঘা কৃষিভূমি আছে। আজিৰ যুগত যান্ত্ৰিকতাৰে খেতি কৰাৰ ছিষ্টেম। গতিকে ইয়াত আমাৰ আজি খেতি কৰিবলৈ হ'লে আমাক ইয়াত পকা দলং এখন নিশ্চয়কৈ প্ৰয়োজন আছে। যিহেতুকে আমাৰ ইয়াতে নদীটোৰ বাবে আমি ট্ৰেক্টৰেৰে মাটি চহাব নোৱাৰোঁ। আজিকালি গৰুৰ পৰিসংখ্যা কমিছে। গতিকে আমি ইয়াত হাজাৰ হাজাৰ কৃষিভূমি আমাৰ যা গৈছে, খেতি সময়মতে কৰিব নোৱাৰাৰ কাৰণে খেতি পথাৰ এনেই পৰি আছে। আমি চৰকাৰী পক্ষক বছৰ বছৰ ধৰি যিকোনো চৰকাৰী পক্ষকে আমি নিবেদন কৰি আছোঁ, কিন্তু নিবেদনৰ আমি ফলস্বৰূপ এনেকৈ আমি ৰাইজে পাইছোঁ। দেখিছোঁ হাতত এখন শ্লিপ, ইয়াত দেখিছোঁ 50 টকা 100 টকাকৈ লিখা আছে। আমাৰ ইয়াত শ্লিপ চাওক, এনেদৰে তেওঁলোকে পইচা তুলি এখন শ্লিপ 50 টকা দিছে, কোনোবাই 100 টকা দিছে, কোনোবাই 20 টকা 10 টকা এনেকৈ দিছে। কিছুমানে বাঁহ দিছে, কিছুমানে হাজিৰা কৰি হ'লেও হাজিৰা কৰাৰ পক্ষ এৰি ইয়াৰ গাঁৱৰ কামত লাগিবলগীয়া হৈছে। বৰ পৰিতাপৰ বিষয়। আমাৰ ইয়াতে মাজিকুচি এখন গাঁও আছে, মালিপুৰ আছে গাঁও, আমাৰ এইটো সংযোগী দলং। এইখন দলঙক ইমান আমাৰ বিষয়া কৰ্মচাৰীসকলেও ইয়াতে প্ৰত্যক্ষদৰ্শী হৈছে, কিন্তু কোনো গুৰুত্ব দিয়া নাই। গতিকে আমি বৰ্তমান বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি জনাব বিচাৰোঁ যে আমাৰ এই 5-6খন গাঁৱৰ হাজাৰ হাজাৰ কৃষিভূমি যিহেতুকে ইয়াতে পৰি আছে, আমি কৃষিজীৱী মানুহ। গতিকে কৃষি কৰিব পৰাকৈ উপযোগী হোৱাকৈ আমাক পকী দলং এখন নিৰ্মাণ কৰি দিলে আমি নতৈ সুখী হ'ম। নিশ্চয় যথেষ্ট সমস্যা আছে যাতায়াতৰ ক্ষেত্ৰত। দাদা দেখিছোঁ আপোনালোকে নিজৰ কাম বন ক্ষতি কৰি এই কামত ৰাইজৰ কামত লাগি আছে, চৰকাৰী পক্ষৰ চকু পৰা নাই নেকি? এইটো চৰকাৰী পক্ষৰ চকুত নপৰাৰ কাৰণেতো আমি নিজে লাগিবলগীয়া হৈছে, নিজে বনাবলগীয়া হৈছে। আজি হাজিৰা কৰি খাব লাগে, কিন্তু হাজিৰা হেৰি পেলাই এই কামত লাগিবলগীয়া হৈছে। আজি দলং বনাবলগীয়া হৈছে ৰাইজৰ কাৰণে। গোটেই খেতি আমাক ইপাৰতে আছে। ইমান চেনিজান ৰাইজৰ মানুহ কি কৰিব? খেতিবিলাকতো চপাবগে লাগিব, খেতি কৰিব লাগিব, আনিব লাগিব। এনেকুৱা অহা যোৱা কৰিবৰ কাৰণে ৰাইজে যোগদান কৰি দলং বনাইছে। নিশ্চয় যথেষ্ট সমস্যা আছে এই অঞ্চলত, কিন্তু চৰকাৰী পক্ষৰ কোনো ধৰণৰ গুৰুত্ব নাই, যাৰ বাবে দুখীয়া দৰিদ্ৰ ৰাইজে 50 টকা 100 টকাকৈ তুলি এই দলং নিজেই নিৰ্মাণ কৰিবলগীয়া হৈছে। যি সময়ত উন্নয়নৰ কথা কৈ আছে, যি সময়ত সকলো ফালে কেৱল উন্নয়ন, আৰু তাৰ মাজতে কিন্তু গহপুৰৰ এনেবোৰ দৃশ্য ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। গতিকে এই ৰাইজে আচলতে এতিয়া দাবী জনাইছে যে অতি সোনকালে ইয়াত এখন পকী দলং নিৰ্মাণ কৰি চৰকাৰী পক্ষই যাতে এই ৰাইজক আচলতে উপকৃত কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।